আজি এই পবিত্ৰ দিনতে শ্ৰীৰাম মিচিঙৰ কেইবাগৰাকী বিষয়ববীয়াৰ আশাসূচক প্ৰচেষ্টা বিশেষকৈ জীৱন ৰেগন বিশ্ব ৰেগন থানেশ্বৰ ৰেগন আমাৰ অৰ্গেশ্বৰ ৰায় ডাঙৰীয়া আৰু বহুত ব্যক্তি আছে এই মুহূৰ্তত মই নমস্কাৰ কৰা নাই আৰু আমাৰ মহিলাসকল আছে আপোনালোকৰ উভয় প্ৰচেষ্টা আজি প্ৰথমবাৰৰ বাবে যিটো অনুষ্ঠান মই আগতে বেছিকৈ দূষিত অঞ্চলত দেখা নাই 101জনী মিচিং গাভৰুৰ নৃত্যৰে একেলগে নৃত্য কৰা এক অনুষ্ঠান সঁচাকৈ মই অভিভূত হৈছো এনেধৰণৰ পদক্ষেপ লোৱা হয় গতিকে মই জয় জয়তে শ্ৰীৰাম মিচিঙৰ যিসকল সাংস্কৃতিক বিষয়ববীয়া আছে আপোনালোকক কৰবাবে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা কৰিম এই বছৰ যদি আপোনালোক 101জনী নাচনীৰে নৃত্য কৰাৰ মনস্থ কৰিছে পৰৱৰ্তী সময়ত আপোনালোকে 200জনী 300জনী ঠিক তেনেকৈ আগবাঢ়ি যোৱাটো মই কামনা কৰিছো। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি ঐতিহ্যমণ্ডিত শ্ৰীৰাম মিচিং গাঁৱত আছোঁ আৰু শ্ৰীৰাম মিচিং গাঁৱত অৰ্থাৎ 101জনী নাচনীয়ে মিচিং গাভৰুৱে নৃত্য কৰিব একেলগে। সমগ্ৰ টিয়কবাসীৰ কাৰণে আনন্দৰ খবৰ আৰু ভাল খবৰ, বিশেষকৈ টিয়ক শ্ৰীৰাম মিচিং গাঁৱত প্ৰথমবাৰৰ বাবে 101গৰাকী নাচনীয়ে মিচিং গাভৰুৱে একেলগে নৃত্য কৰিব, মিচিং নৃত্য প্ৰদৰ্শন কৰিব। গতিকে ইয়াতকৈ ভাল খবৰ একোৱেই হ'ব নোৱাৰে। আজি শ্ৰীৰাম মিচিং গাঁৱৰ মুৰংঘৰ প্ৰাংগণত আমাৰ 101জনী আপোনাৰ নাচনীয়ে একেলগে নৃত্য কৰিব। গতিকে কিছু সময়ৰ পিছতে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম আমাৰ চেনেলৰ জৰিয়তে। এই মুহূৰ্তত এই শ্ৰীৰাম মিচিং গাঁৱৰ কেইবাগৰাকী বিষয়ববীয়া আছে, সন্মানীয় বিষয়ববীয়া আছে। মই তেওঁলোকৰ কাষলৈ যাম আৰু তেওঁলোকৰ পৰা জানিব বিচাৰিম এই যি পদক্ষেপ, এই পদক্ষেপ কেনেকৈ আহিল মনলৈ আৰু ইয়াৰ পদক্ষেপৰ আঁৰত কি আছে। মই কিছু কথা আপোনালোকক জনাবলৈ যত্ন কৰিম। মই পোনপ্ৰথমে জানিব বিচাৰিম আমাৰ এই অনুষ্ঠানৰ এগৰাকী সন্মানীয় সদস্য আৰু এই শ্ৰীৰাম মিচিঙৰ এগৰাকী বৰ্ষীয়ান ব্যক্তি, ইতিমধ্যে শিক্ষকতা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। গতিকে যথেষ্ট সামাজিক কামতো জড়িত হৈ থাকে ছাৰ। মই ছাৰৰ পৰা জানিব বিচাৰিম এই অনুষ্ঠানৰ যি উদ্দেশ্য, এই অনুষ্ঠানৰ উদ্দেশ্যৰ আঁৰত কি আছে, মনলৈ কেনেকৈ আহিল আচলতে 101গৰাকী মিচিং গাভৰু একেলগে নৃত্য কৰিব। অতি সুন্দৰ চিন্তা, আৰু সেই চিন্তাটো কেনেকৈ আহিলে? প্ৰথমে আমি যতীন মিলি ইউটিউব চেনেললৈ ধন্যবাদ যাচিছোঁ, দূৰৰ পৰা আহি আমাৰ সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে। চলিত বৰ্ষত আমি অৱসৰপ্ৰাপ্ত ব্যক্তিসকল লগতে শ্ৰীৰাম মিচিং গাঁৱৰ ৰাইজৰ সহযোগত বহাগ বিহু উদযাপন কৰাৰ এক প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছিলোঁ। এই অজগতে বহাগী বিদায় বুলি যি অনুষ্ঠান এটা আমাৰ প্ৰতিটো সমাজতেই অন্তৰ্ভুক্ত হৈ থাকে, এই উৎসৱ পালন কৰাৰ অৰ্থে আমি এক আকৰ্ষণীয় অনুষ্ঠান গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। এয়াই আমি হৈছিল যে 101জনী নাচনীৰে একেলগে মিচিং ঐনিতমৰ সুৰেৰে আকাশ বতাহ কপোৱাৰ এক ইচ্ছা কৰিছিলোঁ। এই ইচ্ছা আৰু ৰাইজক আকৰ্ষিত কৰিবৰ বাবেহে এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি আমি অনুভৱ কৰিছোঁ। সঁচাকৈ প্ৰিয় বন্ধুবৰ্গসকল, কিছু সময়ৰ পিছতেই ঐনিতমৰ সুৰেৰে মুখৰিত হ'ব শ্ৰীৰাম মিচিঙৰ আকাশ বতাহ, আৰু লগতে মিচিং গাভৰুসকলে ৰিবি গাচং য়াকা নেগে হয়তো পৰিধান কৰি গেৰ পিন্ধি হয়তো নৃত্য কৰিব। সঁচাকৈ সোণত সুৱগা চৰিব কিছু সময়ৰ পিছতে শ্ৰীৰাম মিচিঙৰ মুৰংঘৰৰ প্ৰেক্ষাগৃহ। গতিকে ইয়াৰ পিছতে মই আন এগৰাকী বিষয়ববীয়াৰ কাষলৈ আহিছোঁ, থানেশ্বৰ ৰেগন ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। আপুনি কি ক'ব এই সুন্দৰ অনুষ্ঠানৰ সেই পবিত্ৰ মুহূৰ্তৰ প্ৰাক মুহূৰ্তত আপুনি কি ক'ব? এই অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত মই প্ৰধানকৈ এই অনুষ্ঠানৰ বাবে মই কৃতিত্ব প্ৰদান কৰিম মোৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ অৰ্গেশ্বৰ তাইদেৱ, মানিক চন্দ্ৰ মিলি, ঘনকান্ত ৰেগন আৰু চন্দ্ৰকান্ত ৰেগন, তেখেতসকলৰ অপৰূপ চেষ্টাৰ ফলতে আজি এই অনুষ্ঠান পোনপ্ৰথমভাৱে আমাৰ শ্ৰীৰাম মিচিং গাঁৱত এনেধৰণৰ 101জনী নাচনীৰে বিহু প্ৰদৰ্শন অনুষ্ঠান হ'ব। সঁচাই নিজকে ভাল লাগিছে। তাতে আমাৰ মিচিং কৃষ্টি সংস্কৃতিৰ লগত আমি বিশ্ব দৰবাৰত যাতে আমি জিলিকাব পাৰোঁ, তাৰেই আশা ৰাখি এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। ইতিমধ্যে শ্ৰীৰাম মিচিঙৰ মুৰংঘৰতে দেখিছে 101গৰাকী মিচিং গাভৰুৱে নৃত্য কৰা দেখা গৈছে। আচলতে পোনপ্ৰথমবাৰৰ বাবে হৈছে আৰু ৰাইজৰ, বিশেষকৈ শ্ৰীৰাম মিচিঙৰ ৰাইজৰ সহযোগত এই অনুষ্ঠানভাগি সম্ভৱ হৈছে।
তপৰা এই তপৰা ইয়াৰ পিছতে মই যাব বিচাৰিম আন এগৰাকী বিষয়ববীয়াৰ কাষলৈ। আপুনি কি ক'ব, এই মুহূৰ্তত আপোনাৰ অনুভৱ কেনেকুৱা? মইনো বিশেষ কিনো ক'ম, আজি ভাল লাগিছে। আজি ইয়াৰ পিছতে মই যাব বিচাৰিম সুদূৰ জাজিমুখৰ পৰা আহিছে এগৰাকী স্বনামধন্য ব্যক্তি, তিয়ক মিচিং ৰেগাম উন্নয়ন সমিতিৰ এগৰাকী সন্মানীয় বিষয়ববীয়া, লগতে জাজিমুখ জনজাতি হাইস্কুলৰ এগৰাকী জ্যেষ্ঠ শিক্ষক শ্ৰদ্ধাৰ ভৱকান্ত তাহুচাৰো আছে। আপোনাৰ এই মুহূৰ্তত আপুনি কি ক'ব? আপুনি শ্ৰীৰাম মিচিঙৰ যিসকল বিষয়ববীয়া সেই পদক্ষেপক লৈ আপুনি কি ক'ব? নমস্কাৰ। মই বহুত দিনৰ আগতেই খবৰটো পাই মই খুব আনন্দিত হৈছিলোঁ। আচলতে এই প্ৰয়াস প্ৰথম বুলি ক'ব লাগিব আমাৰ মিচিং সমাজত। আগৰ পৰাই আমি জানো শ্ৰীৰাম মিচিঙৰ মানুহবিলাক মানে কৃষ্টি সংস্কৃতিৰ যথেষ্ট আকৰ্ষণ আছে, চৰ্চা কৰে
আৰু খুব মানে মিচিং সংস্কৃতিটো ভাল পায়। মিচিং সংস্কৃতি ভাল নাপালে এনেকুৱা এটা ব্যৱস্থা কেতিয়াও এখেতসকলে গ্ৰহণ নকৰিলেহেঁতেন। আমাৰ কৃষ্টিৰ প্ৰতি এখেতসকলৰ যিটো ভাল পোৱা মানে আছে সেইটো দেখুৱাব আজি বিচাৰিছে। গতিকে সেইকাৰণে আমি উপভোগ কৰিবলৈ আহিছোঁ। যথেষ্ট ভাল লাগিব।